পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ প্ৰসংগ আদালতত মুখ ঠেকেচা পৰ্যটন বিষয়া অনন্যা বৰঠাকুৰৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে অগ্ৰিম জামিন বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগ অনন্যা বৰঠাকুৰৰ বিৰুদ্ধে সিএম ভিজিলেন্সত অনন্যা বৰঠাকুৰৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ মৌখিক আৰু লিখিত পৰীক্ষাত নম্বৰ বৃদ্ধি কৰি চাকৰি লোৱাৰ অভিযোগ অনন্যাসহ 8 গৰাকী পৰ্যটন বিষয়াৰ বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে আৰু ইতিমধ্যে সিএম ভিজিলেন্সত জেৰাৰ সন্মুখীন হৈছে কেইবাগৰাকীও পৰ্যটন বিষয়া আমি সবিশেষ জানিবৰ বাবে ফোন লাইন যোগে সংযুক্ত হৈছো মিতালী কোঁৱৰ আমাৰ সৈতে আছে মিতালী কোঁৱৰ আমি দৰ্শকসকলক ইতিমধ্যে জনাইছো যে পৰ্যটন বিষয়া কেইবাগৰাকী অনন্যা বৰঠাকুৰ সহ 8 গৰাকী পৰ্যটন বিষয়াই তেওঁলোকে নম্বৰ বৃদ্ধি কৰিছিল মৌখিক আৰু লিখিত পৰীক্ষা তেওঁলোকে তেনেকৈ বক্ৰপথেৰে চাকৰি লৈছিল গতিকে সবিশেষ কি জনাব এই মুহূৰ্তত হয় এটা কথা ক'ব লাগিব যে যিগৰাকী বা ইতিমধ্যে প্ৰাৰ্থী আছিলে সেই সময়ৰ এতিয়া পৰ্যটন বিষয়া অনন্যা বৰঠাকুৰ আৰু তেওঁ ইতিমধ্যে দিল্লীত কৰ্মৰত হৈ আছে কাৰণ তেওঁলোকে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত এগৰাকীৰ পিছত আনগৰাকীয়ে জামিন বিচাৰিছে যদিও অগ্ৰিম জামিন ইতিমধ্যে নাকচ হৈছে আমি প্ৰথমতে নাম কেইটা কৈ ল'ব বিচাৰিছো হিৰণ কুমাৰ শইকীয়া প্ৰাঞ্জল বৰা চাইমিন মান্নান মেহজুবিন বেগম গৌতম গগৈ আৰু বিশেষকৈ এই সকলো কেইগৰাকীৰ লগতে নয়নমণি পামেগাম মাধৱ দাস এই 8 গৰাকী যি বিষয়া আছে গোটেই কেইগৰাকীৰ বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে তাৰ ভিতৰতে হিৰণ কুমাৰ শইকীয়া প্ৰাঞ্জল বৰাক যদিও মাতিছিল জেৰাৰ বাবে তেওঁ উপস্থিত নাথাকিল আৰু মাধৱ দাস এই সকলোখিনি ইতিমধ্যে জেৰাৰ সন্মুখীন হৈছে আৰু এই বিষয়টোত গোটেই কংগ্ৰেছৰ দিনত সংঘটিত হৈছিল ৰকিবুল আছিল সেই সময়ৰ পৰ্যটন মন্ত্ৰী কিন্তু এটা কথা ক'ব লাগিব যে হিৰণ কুমাৰ শইকীয়া এইখিনি মুহূৰ্তত জেৰাৰ সন্মুখীন হৈছে যদিও কিন্তু তেওঁ বিৰুদ্ধে গোচৰ ইতিমধ্যে ৰুজু কৰা নাই কাৰণ এই বিষয়টোক লৈ সৰ্বত্ৰে চৰ্চা হৈ আছে কাৰণ সকলোৱে জানে তেওঁ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ ওএছডি হিচাপে বৰ্তমান কৰ্মৰত হৈ আছে গতিকে তেওঁৰ বিৰুদ্ধে গোচৰ নোহোৱাটো আটাইতকৈ ডাঙৰ কথা কিন্তু তাৰ পৰিৱৰ্তে অনন্যা বৰঠাকুৰ সহ এই যিকেইগৰাকী বিষয়া আছে সেই কেইগৰাকী বিষয়াৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈ আছে আৰু গোচৰ ৰুজু হোৱাৰ পিছতে তেওঁলোকে গ্ৰেপ্তাৰৰ ভয়ত সকলোৱে জামিন আবেদন কৰিছে আৰু নাকচ হৈছে আৰু এটা কথা স্পষ্ট আমি প্ৰতিদিন টাইমত দেখুৱাইছিলো যে তেওঁলোকৰ নম্বৰ কেনেকৈ বৃদ্ধি কৰিছিল তেওঁলোকে যদি মৌখিক পৰীক্ষাত কৰবাত 20 পাইছিল তেন্তে তেওঁলোকে সেই নম্বৰ বৃদ্ধি কৰি 30 কৰি লৈছিল আৰু এইগৰাকী অনন্যা বৰঠাকুৰৰ যি লিষ্ট সেই নম্বৰৰ লিষ্টটো আমি দেখুৱাইছিলো তাত সম্পূৰ্ণৰূপে কিমান নম্বৰ পাইছিল তেওঁ সকলোখিনি তাত লিখা আছে তেওঁক বৃদ্ধি কৰি দিয়া হৈছিল কাৰণ যিটো নম্বৰ পৰীক্ষকে দিছিল তাৰ পৰিৱৰ্তে যিগৰাকী ইয়াৰ সঞ্চালক আছিল মনালিসা গোস্বামী তেওঁ কিন্তু নম্বৰ বৃদ্ধি কৰি দিছিল সকলো তথ্য প্ৰমাণ আছে আৰু সেই তথ্য প্ৰমাণৰ ভিত্তিতে ইতিমধ্যে সিএম ভিজিলেন্সে সকলোখিনি তদন্ত কৰি আছে পৰৱৰ্তী সময়ত তেওঁলোকে গ্ৰেপ্তাৰ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে কাৰণ আমি এটা কথা কাৰণেই কৈছো যে সম্ভাৱনা আছে কাৰণ তেওঁলোকৰ যি তথ্য প্ৰমাণ সেই তথ্য প্ৰমাণ ইতিমধ্যে তেওঁলোকৰ হাতত সকলো আহি পৰিলে আৰু যিসকল পুনৰীক্ষণ পৰীক্ষকক দিয়া হৈছিলে দায়িত্ব সেই সকলেও কৈছে যে সম্পূৰ্ণৰূপে বিসংগতি আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 5 গৰাকীকৈ যি জ্যেষ্ঠ অধ্যাপক সেইসকলক দিছিলে পুনৰীক্ষণ কৰাৰ বাবে তেওঁলোকে কৈছে যে বহীসমূহত সম্পূৰ্ণ বিসংগতি আছে গতিকে পৰৱৰ্তী সময়ত যদি গ্ৰেপ্তাৰ নহয় তেন্তে কিন্তু এই তদন্ত প্ৰক্ৰিয়াত সন্দেহ থাকি যাব গতিকে এই অনন্যা বৰঠাকুৰৰ যি গোচৰ ৰুজু হৈ আছে তেওঁলোকৰ অগ্ৰিম জামিন ইতিমধ্যে তেওঁ ল'ব বিচাৰিছিলে কিন্তু জামিন আবেদন নাকচ কৰিছে ন্যায়ালয়ে পৰৱৰ্তী সময়ত দেখা যাব যে এইগৰাকী বিষয়াৰ সমান্তৰালকৈ এই 8 গৰাকী বিষয়া গ্ৰেপ্তাৰ হয় নে নহয় সেইটো আটাইতকৈ ডাঙৰ কথা হয় মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি সবিশেষ জনোৱাৰ বাবে